হয়, আজি ছিংগাপুৰৰ পৰা যিটো খবৰ আহিল কালি প্ৰায় অসমবাসী অস্থিৰ হৈ পৰিছে। অসমবাসীয়ে আচলতে কান্দি কান্দি ভাগৰুৱা হৈ পৰিছে, কাৰণ আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই। আৰু জুবিন গাৰ্গ এটা নামেই নহয়, জুবিন গাৰ্গ এটি অনুষ্ঠান, প্ৰায় 40,000 গান গোৱা আৰু প্ৰতিটো ভাষাতে গান গোৱা এজন ব্যক্তি। এনেকুৱা সম্পদ আমি আৰু পুনৰ যেন নাপাওঁ, সেইটো কথা খুব স্পষ্ট। আৰু জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব পৰৱৰ্তী পৰ্যায়লৈ, শ বছৰলৈ জুবিন গাৰ্গক জীয়াই ৰাখিব। আৰু অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আহ্বান জনাইছোঁ যে জুবিন গাৰ্গৰ নামত এনেকুৱা এটা স্মৃতিসৌধ নিৰ্মাণ হওক, যাতে বিশ্বই যাতে চাবলৈ আহে এই স্মৃতিসৌধ। আৰু জুবিন গাৰ্গৰ নামত এখন মিউজিক ইউনিভাৰ্চিটি তেওঁলোকে প্ৰতিষ্ঠা কৰক, যিখনত গোটেই বিশ্বৰ ষ্টুডেণ্টে যাতে পঢ়িবলৈ আহে। আৰু এটা কথা আমি শুনিবলৈ পাই আছোঁ, শ্যামকান্ত মহন্তৰ নাম, যিজন ব্যক্তিয়ে আচলতে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে ছিংগাপুৰত, আৰু এজন অসুখীয়া ব্যক্তি, অসুখ হৈ থকা অৱস্থাত তেওঁক লৈ গৈছিল জোৰবস্তি, আৰু তাত গৈ তেওঁ যেনেধৰণে তেওঁক চাব লাগিছিল, চোৱা চিতা কৰি তেওঁলোকে চোৱা চিতা নকৰা পৰিপ্ৰেক্ষিতত তেওঁ সাগৰলৈ গৈছিল, আৰু তাত সাঁতুৰি থাকোঁতে তেওঁ ইতিমধ্যে ঢুকাইছে। গতিকে আমি শ্যামকানু মহন্তৰ ক্ষেত্ৰত যি CIDৰ মানে ব্যৱস্থা কৰিছে, আমি CBI পৰ্যন্ত তেওঁক এই বিষয়টো দিবলৈ, কেছটো দিবলৈ আহ্বান জনাইছোঁ। আৰু এনেধৰণৰ ব্যক্তি আৰু যিসকল ব্যক্তি জড়িত হৈছে তেওঁলোকক কঠোৰ শাস্তি দিবলৈ আমাৰ তৰফৰ পৰা দাবী জনাইছোঁ। আজি মৰাণবাসী ৰাইজে যোৱাকালি আমাৰ মাজৰ পৰা এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, অসম বুলি ক'লে ভুল হ'ব, বিশ্বৰ বাবে এজন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেত মাত্ৰ আঁতৰিয়ে গৈছে, আমি ভাবোঁ তেখেতৰ মৃত্যু হোৱা নাই, তেওঁ অমৰ। আৰু এটা কথা, আজি মৰাণবাসীৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেখেতৰ শ্ৰদ্ধাঞ্জলি হিচাপে একোডালকৈ মমবাতি লৈ সমগ্ৰ মৰাণ টাউন পৰিদৰ্শন কৰিছে। জুবিন গাৰ্গৰ আত্মা শান্তি বিচাৰিছে। আৰু আপোনাৰ মাধ্যমৰ যোগেদি আমি এটা কথা স্পষ্ট দাঙি অনুৰোধ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যিজন জুবিন গাৰ্গ আজিৰ পৰা প্ৰায় এবছৰ 1.5 বছৰ আগৰ পৰা তেখেত অসুস্থতাত ভুগি আছিল, তেখেতক ছিংগাপুৰলৈ মাতি নি তেখেতক গান গোৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল। আৰু তেখেতে যেতিয়া গান গাবলৈ গৈছিল, যিজন মানুহে তেওঁক নিমন্ত্ৰণ জনাইছিল, শ্যামকানু মহন্ত বুলি কোৱাজনে, তেখেতে জুবিন গাৰ্গৰ নাম উপস্থিত হোৱাৰ পিছত তেওঁ খবৰ লৈছে, বা তেখেতৰ যিজন পিয়ে, জুবিন গাৰ্গৰ পিয়ে, তেখেতক সাগৰত নি সাঁতোৰৰ এটা পৰিৱেশ সৃষ্টি কৰি দিলে। এবাৰ নহয়, আমি জনাত 2বাৰকৈ তেওঁ সাঁতুৰিবলৈ বাধ্য কৰাইছে। কিছুমান ছ'চিয়েল মিডিয়াত, ফেচবুক বা ছ'চিয়েল মিডিয়াত তেওঁলোকৰ প্ৰচাৰ হ'বৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এইকেইজন ব্যক্তিক অকল CID বা CBI তদন্ত কৰিলে নহ'ব। আগন্তুক 10 দিনৰ ভিতৰত তেওঁলোকক যদি এৰেষ্ট নকৰে, সমগ্ৰ অসমবাসীৰ ৰাইজে তেওঁলোকৰ বিৰুদ্ধে যাব, আৰু অসম চৰকাৰৰ বিৰুদ্ধে যাবলৈ বাধ্য হ'ব। কাৰণ যিজন ব্যক্তিক আমি হেৰুৱাইছোঁ, আমি ৰাতি শুব পৰা নাই, খাব পৰা নাই, সেইজন ব্যক্তি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। এনেজন ব্যক্তিক আমি পুনৰ পাম নে নাপাম, এনেকুৱা কিছুমান কথা আছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইজন ব্যক্তিৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব আগন্তুক 10 দিনৰ ভিতৰত।